এই অনুষ্ঠানটো বৰ অত্যন্ত সুন্দৰ হৈছে। এনেকৈ সকলোৱে পাতিব পাৰিব বুলি মই নাভাবোঁ। এই গোলাঘাট ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনে কিন্তু যথেষ্ট সুন্দৰভাৱে পালন কৰিছে আৰু সকলোকে সন্মান যাচিবলৈ সক্ষম হৈছে বুলি মোৰ বোধ হৈছে। ইয়াকে কৈ মই তেওঁলোকৰ সুস্থিৰ কামনা কৰি বক্তব্য সামৰণি মাৰিম। আমি গোলাঘাট জিলা ক্ৰীড়া সন্থাই গোলাঘাটৰ খেলৰ লগত যিবিলাক জড়িত মানে যিবিলাক ব্যক্তিয়ে গোলাঘাটৰ খেলখন বা খেলপথাৰখনক উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিছে, আগবঢ়াই নিবলৈ চেষ্টা কৰি আছে, তেনেকুৱা ব্যক্তিসকলক আমাৰ প্ৰত্যেক বছৰে আমি GDSA এৱাৰ্ড এটা দিওঁ। আমি প্ৰথমবাৰৰ বাবে 2016 চনত দিছিলোঁ অসমৰ এজন প্ৰাক্তন খেলুৱৈ গিলবাৰ্টছন শৰ্মা। তাৰ পৰাই আমি কণ্টিনিউ কৰি আছোঁ। এইবাৰ 2025 চনত আমি গোলাঘাটৰে আমি বীৰেন শৰ্মা ডাঙৰীয়াক আমি দিবলৈ পাই সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। তেখেত এটা টাইমত ভাল বেডমিণ্টন প্লেয়াৰ আছিল, তেখেত NIS কোচো আছিল। গতিকে তেখেতৰ নেতৃত্বত গোলাঘাটৰ স্পৰ্টছটো যথেষ্টখিনি আগবাঢ়ি যাবলৈ সমৰ্থ হৈছে। তেখেত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াও আছিলে। তেওঁৰ দিনত তেওঁ গোলাঘাটৰ খেলুৱৈসকলক বহুত দূৰ আগুৱাই নিবলৈ চেষ্টা কৰিছিল আৰু নিছিলোঁ। গতিকে তেখেতৰ নিচিনা মানুহক আমি আজি GDSA এৱাৰ্ড দিবলৈ পাই সঁচাকৈ নথৈ আনন্দিত আৰু আশা কৰিছোঁ তেখেত আৰু দীৰ্ঘায়ু হওক আৰু বহুত দিন যিকেইদিন থাকে একদম শান্তি হস্ত ধুনীয়া স্বাস্থ্যৰে থাকে তাৰে আমি কামনা কৰিছোঁ। বঁটাত আপোনাৰ গামোচা, শৰাই, চেলেং আৰু নগদ আমি 50,000 টকা আমি সম্বৰ্ধনা পত্ৰ দিছোঁ আৰু 50,000 টকাখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।